জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক কোনে আৱিষ্কাৰ কৰিলে? মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এটা ভাষণ দিলে আৰু সেই ভাষণত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে যে বি বৰুৱা মহাবিদ্যালয়ত যেতিয়া সাধাৰণ সম্পাদক আছিল জয়ন্ত মল্ল বৰুৱা, সেই সময়তে জুবিন গাৰ্গ আৱিষ্কাৰ কেনেদৰে হ'ল সেই কথা বৰ্ণনা কৰিলে। আৰু ইয়াৰ পিছতে বিশেষভাৱে চৰ্চা হৈছে অসমৰ সাংস্কৃতিক মাধ্যমত বিশেষভাৱে চৰ্চা হোৱাৰ সমান্তৰালভাৱে ৰাজনৈতিক ক্ষেত্ৰখনতো অসমৰ সামাজিক ক্ষেত্ৰখনতো এই বিষয়টোক লৈ আটাইতকৈ বেছি চৰ্চা হৈছে। সাংস্কৃতিক ক্ষেত্ৰৰ লগতে সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত এই বিষয়টোক কেন্দ্ৰ কৰি এটা ব্যাপক চৰ্চা। জুবিন গাৰ্গক মই প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলোঁ আৰু তেওঁক যুৱ মহোৎসৱলৈ লৈ গৈছিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত ২-৩বাৰকৈ সোণৰ পদক পাইছিলোঁ। আৰু আজি অলপ আগতে ভাতৃপ্ৰতিম কৌশিকে কৈছে যে জুবিন গাৰ্গ ইয়াৰ পৰা ওলাইছিল। আটাইতকৈ কোইনচিডেণ্টলি ক'বলগীয়া কথাটো এইটোৱেই যে সেইজন জুবিন গাৰ্গক আজি অসমৰ ৰাইজে ইমান মৰমেৰে চায়। সেইজন জুবিন গাৰ্গক মই বি বৰুৱা মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলোঁ আৰু তেওঁক যুৱ মহোৎসৱলৈ জুবিন গাৰ্গক মই প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলোঁ আৰু তেওঁক যুৱ মহোৎসৱলৈ লৈ গৈছিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত ২-৩বাৰকৈ সোণৰ পদক পাইছিলোঁ। আৰু আজি অলপ আগতে ভাতৃপ্ৰতিম কৌশিকে কৈছে যে জুবিন গাৰ্গ ইয়াৰ পৰা ওলাইছিল। আটাইতকৈ কোইনচিডেণ্টলি ক'বলগীয়া কথাটো এইটোৱেই যে সেইজন জুবিন গাৰ্গক আজি অসমৰ ৰাইজে ইমান মৰমেৰে চায়। সেইজন জুবিন গাৰ্গক মই বি বৰুৱা মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলোঁ আৰু তেওঁক যুৱ মহোৎসৱলৈ